তো হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ গাইজ আৰু বহুত দিনৰ মানে ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু কথাটো হ'ল মানে বহুত দিন ভিডিঅ' এটা দিম মানে কম কামৰ ব্যস্ততাৰ কাৰণে বা ইণ্টাৰ্ণশ্বিপ চলি আছিল কাৰণে ভিডিঅ' দিব পৰা নাই আৰু আমাৰ কৰ্মশালা চলি আছে আৰু তাতে মানে নৃত্যাচাৰ্য পদ্মভূষণ যতীন গোস্বামী ছাৰ আহিছে আৰু লগতে মানে গোটেইখিনি আছে আৰু মানে পৰিৱেশখিনি আজি উদ্বোধনী অনুষ্ঠান আৰু উদ্বোধনী অনুষ্ঠানত কি হয় কি কথা গোটেইখিনি আপোনালোকক দেখাম বলক ভিতৰৰ ফালে দেখাইছোঁ আপোনাক কি কৰিব পাৰে हम गेटा पर तोले गला एकदम ना की यस लम पेन टी शर्ट बने हां तो बोले पेन गठी से बोले আজি সপোন এটা পূৰণ হ'ব পদ্মভূষণ যতীন গোস্বামী ছাৰ আহিব লগ পাবি লগ পাম যেটো পাইছো মানে হেয়ত মানে সাহিত্য বা হতে মানে মোক চিনাকি কৰি দিছে এতে পাইছো লগ পাইছো আৰু বৰ্তমান লগ পাবো আপোনালোকে গোটেইখিনি আহিব আগতে বজা শুনছানা আইছি মিটিং কেন মানে আইছি বুলি কলাকছো আইছি নেকি আইছে তো ফাইনালি আহি পাইছে ছাৰেও মানে গোটেইখিনি মানুহ এতিয়া বহা লাগিব বহাৰ পিছত মানে ছাৰ সম্পূৰ্ণ অনুষ্ঠান হ'ব আৰু গোটেইখিনি চাব মানে কি ভাইটিকেইটা মানে ধুনীয়াকৈ কষ্ট কৰি আছে আৰু চাওকচোন ফটোগ্ৰাফি কৰি আৰু মানে সেই কৰিব যদি আপোনালোক বিয়া বাৰু হওক মানে অন্নপ্ৰাশন হওক কিবা মানে য'তে নহ'লে বাৰ্থডে গিফ্ট হওক তাতে বোলক মানে হওক মানে যদি ফটো সেই কৰে কি ক'ব ফোন নাম্বাৰটো দিব পাৰা ফোন নাম্বাৰটো স্ক্ৰীনত লেখা ৰাখো স্ক্ৰীনত মই লিখি দিম ধুনীয়াকৈ নাম্বাৰটো আৰু আপোনালোকে যোগাযোগ কৰিব পাৰে তো গাইজ মানে বহুত অপেক্ষাৰ ফলত তাৰমানে এই পদ্মভূষণ যতীন গোস্বামী ছাৰ আমাৰ মাজত আহি পালে আৰু লগতে তেখেতৰ পুত্ৰ প্ৰভাকৰ গোস্বামী এই ছাৰো আহি পালে আহি পাই একদম ধুনীয়াকৈ মানে এখন মিটিঙৰ আয়োজন কৰা হৈছে সম্পূৰ্ণ অনুষ্ঠান হ'ব এখন ভিতৰৰ ফালে যাওক আৰু গোটেইখিনি পৰিৱেশ আপোনালোকক দেখাই আছোঁ আপোনালোকে ধুনীয়াকৈ চাওক আমি প্রতি বছরে একোখন কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আৰু সেই মৰ্মে এইবেলিও আজিৰ পৰা আমি বৰণ কৰিব প্ৰীতম দাসে তেখেতলৈ জাপিয়ে দিয়া আগবঢ়াব জিন্তু পাটগিৰি আৰু মানপত্ৰ জাতীয় সংস্কৃতিৰ চৈতন্য বাহক সংকল্প স্মাৰক বিৰল সংস্কৃতিৰ দৌলক আদিৰ এই শুভক্ষণত আমাৰ শ্ৰদ্ধাপুঞ্জীৰ পৰম্পৰা চহকী চেলেঞ্জ চাদৰ চচাৰ মুখতে আপোনাৰ যেতিয়া এগৰাকী প্ৰজ্ঞাৱান ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ এনে দুৰ্লভ সুযোগকণ বহি সন্তুষ্টি সংশ্লিষ্ট সৰ্বজনে অতিশয় কৃতাৰ্থ মানিছোঁ আপোনাৰ ব্যক্তিগত জীৱন পৰিসীমাৰ বিজ্ঞানযুক্তৰ মাজত থাকিও অতন্ত্ৰিত প্ৰচেষ্টাৰে যি পৰহিতক্ষণা সমাজ সংস্কৃতিৰ সেৱা আগবঢ়াই কৰ্মনিৰৱ ৰূপে গৰিমামণ্ডিত হৈছে সেয়া সময় আৰু সমাজে সৰ্বদা স্মৰণ কৰিব সৰ্বশক্তি মানে আপোনাক দীৰ্ঘম্যাদী আয়ুস আৰু নিৰাময় স্বাস্থ্য সম্ভাৰেৰে জ্যোতিষ্মান আৰু বৃদ্ধিমান কৰি তোলক তাকে সৰ্বান্তকৰণে কামনা কৰিছোঁ সশ্ৰদ্ধ শুভেচ্ছাৰে নমস্কাৰ দেৱদাসী শিল্পী সমাজ পাঠশালা আজাদ ভৱন পাঠশালা 27 জুলাই 2025 এখন পুনৰ গামোচাৰে বৰণ কৰিব এমি আৰু এই বহি আছে
বজালি আটাইৰে অভিযোগ অসমীয়া মাননীয় আৰু তেখেতকো এখন ফুলৰ গামোচাৰে বৰণ কৰিবলৈ আমি বজালী প্ৰগতি সংঘৰ লগতে আৰু বজালী নৰ্তন একাডেমীৰ উদ্যোগত যিখন মানে কৰ্মশালা অনুষ্ঠিত হৈছিল তাতে মানে সমল ব্যক্তিসকল আহিছিল আৰু তেওঁলোকক আমি ধুনীয়াকৈ সম্বৰ্ধনা অনুষ্ঠান জনালোঁ আৰু আমাৰ কৰ্মশালা আৰু 5 দিন আছে এই 5 দিনত যে কোনোবা শিকিব বিচাৰিছে আহিব পাৰিব আৰু লগতে আমাৰ সত্ৰীয়া নৃত্যৰ পৰা বৰগীত আৰু দেৱদাসী নৃত্য আৰু খোল বাদ্য কৰ্মশালাও আমাৰ ধুনীয়াকৈ চলিব আৰু এই চেগতে প্ৰশিক্ষকসকলকো ধুনীয়াকৈ মানে সম্বৰ্ধনা জনোৱা হ'ল ছাৰহঁতক আৰু লগতে মানে এটাৰ পিছত এটা অনুষ্ঠান ধুনীয়াকৈ চলি গ'ল আৰু তেখেতকো এখন ফুলৰ গামোচাৰে বৰণ কৰিব ডেভিড শৰ্মাই মলয় কলিতা এতিয়া আমি আপোনালোকে হৃদয়ংগম কৰিব আৰু তেখেতৰ সেই আসনে আপোনালোকৰ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিব এই সকলোকে মোৰ শ্ৰদ্ধা জনাই মই মোৰ বহুতীয়া কথাখিনি বহি গ'ল সত্ৰীয়া এখন নৃত্য নাটিকা কৰক মোৰ কহল মহলে মোকলৈ চাব মই আপুনি কৰক সম্বৰ্ধনা অনুষ্ঠানটো শেষ হোৱাৰ লগতে নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰদেৱে তেখেতে ধুনীয়াকৈ আমাক মানে বহুত কথাখিনি ক'লে আৰু নৃত্যৰ বিষয়ে ক'লে আৰু লগতে তেখেতে ষ্টাৰ্ট কৰি দিলে কৰ্মশালা আজি ভৰি জোখা জুখি পেলাই ৰোৱা আজি কথা হ'ল নহয় কি দুভাগ Okay, Gazi. আজি অনুষ্ঠানৰ পৰা এনেকৈ ছাৰক বিদায় দিলোঁ আৰু ছাৰে ধুনীয়াকৈ গুচি গ'ল আৰু এতিয়া আমি এই বৰগীত অভিলন কৰিম আৰু লগতে খোল বাদ্য শিকিম চাওকচোন আজিলৈ ইমানেই আছিল আৰু প্ৰশিক্ষণ ষ্টাৰ্ট হৈ গ'ল আমাৰ আৰু আজিলৈ বাই বাই